সকলোকে নমস্কাৰ। পোনপ্ৰথমে মই আমাৰ এই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই খুব মাত্ৰ আধা ঘণ্টা সময় ল'ম তোমালোকৰ পৰা, গতিকে সেই আধা ঘণ্টা মই টক দিটো আচলতে মই কেইটামান তোমালোকৰ এক্টিভিটি কৰি দেখুৱাম আৰু তোমালোকে নিজে আহি মোক সহায় কৰিব লাগিব, ঠিক আছে। আৰু এইবাৰ থিমৰ কথা কৈছে আমাক ছাৰে আমাক ৰমন ইফেক্টৰ কথা কৈছে, গতিকে মই এইখিনিত বৰ বেছি বিশেষ সময় নকওঁ। তোমালোকৰ তাৰ আগতে জাষ্ট দুআষাৰ ক'ব বিচাৰিছোঁ ইম্পৰ্টেঞ্চ অফ নেশ্যনেল ছায়েন্স ডে ইন দ্য কণ্টেক্স অফ আছাম। অসমৰ কথা এটা মানে নিউজ পাই খুব বেয়া লাগিছিলে যেতিয়া আমি ইউনিভাৰ্চিটিত বহি আছিলোঁ। তো প্ৰথমে তোমালোকে চোৱা এটা নিউজ চোৱা ইয়াতে, হঠাৎ আহিল দুটাকৈ ভগৱান ৰূপী বগা ঘোঁৰা। তোমালোকে ক'ব পাৰিবানে এইটো ক'ৰ নিউজ আছিলে? গহপুৰৰ। ভেৰি গুড। আমি গম পাইছিলোঁ যে গহপুৰত কি হৈছিলে, যে কেইবাগৰাকী মহিলাৰ গাত আই লম্ভিছে বুলি সেই অঞ্চলত যি অবাঞ্ছিত কিছুমান মানে কাম কাজ সৃষ্টি হৈছিল আমি সকলোৱে গম পাইছিলোঁ। আচলতে কিছুমান উৰা বাতৰি হওক বা কুসংস্কাৰৰ অন্ধবিশ্বাস সমাজৰ কাৰণে অতি ভয়াৱহ। আৰু আজি আমি যে বিজ্ঞান দিৱস পাতিছোঁ, কিন্তু তাৰ এটা মূল মন্ত্ৰ, তাৰ উদ্দেশ্য কিন্তু তেতিয়াহে সফল হ'ব যদি আমি সমাজৰ পৰা কিন্তু অন্ধবিশ্বাস বা কুসংস্কাৰ নোহোৱা কৰিব পাৰোঁ, ঠিক আছে। তোমালোকে কিছুমান উৰা বাতৰি কিয় ভয়ংকৰ, যিটো দেখি আটাইতকৈ আমাৰ গাৰ নোম শিয়ৰি উঠে, সেইটো হৈছে তোমালোকে চোৱা অভিনীল হত্যাকাণ্ডৰ 5 বছৰ। আচলতে এতিয়া আমাৰ 6 বছৰেই হ'ল, নহয়নে? গতিকে খুব দুখৰ বিষয় আছিলে। এতিয়া 6 বছৰেই হ'ল যে আমি গম পাওঁ যে গোলাঘাটৰ তেনেই ওচৰৰ ডকমকা নামৰ মানে কাৰ্বি আংলঙৰ ডকমকা নামৰ ঠাইত যি নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিলে, হয়নে? কিহৰ কাৰণে? সোপাধৰা নামৰ এটা উৰা বাতৰি কেন্দ্ৰ কৰি, হয় নাই? গতিকে সেই যিসকল মানুহ আছিলে তেওঁলোকৰ যদি এটলিষ্ট 3-4জনো ভাবিলে হয়, তেওঁলোকৰ যদি মনোবৃত্তি বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত হ'ল হয়, যে তেওঁলোকে যদি ভাবিলে হয় যে সঁচাকৈ সোপাধৰা বুলি কিবা আছেনে, সঁচাকৈ এওঁলোক সোপাধৰা হয়নে, তেন্তে কিন্তু আজি অভিয়াৰণীৰ মাজত জীয়াই থাকিলে হয়। তোমালোকে নিশ্চয় ভিডিঅ'টো দেখা পাইছা, তেওঁলোকে যেতিয়া কৈছিলে যে মই অসমৰে হয়, মোৰ মা দেউতাৰ নাম তেওঁলোকে কৈছিলে, হয় নাই? গতিকে কিন্তু আমাৰ এইখন অসমতে ইমান কুসংস্কাৰ আৰু অন্ধবিশ্বাস এতিয়াও চলি আছে। গতিকে সেইখিনি কিন্তু নোহোৱা কৰিবৰ কাৰণে আজি আমি পল ল'ব লাগিব এই মঞ্চতে আচলতে। গতিকে মই ভাবোঁ আমি মঞ্চতে আমি আজি কলেজ বিশ্ববিদ্যালয়ত পাতিছোঁ বিজ্ঞান দিৱস, ঠিকে আছে, কিন্তু আমাৰ এই বাৰ্তা আমি গাঁৱে ভূঞে লৈ যাব পাৰিব লাগিব। তেতিয়াহে কিন্তু প্ৰকৃত অৰ্থত এই আমাৰ যি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পাতিছোঁ তাৰ মূল মানে উদ্দেশ্য সফল হ'ব। আৰু সেই বাৰ্তাবাহক কোনে কৰিব? তোমালোক বা আমিয়ে কৰিব লাগিব, নহয় জানো? আচলতে এই ক্ষেত্ৰত তোমালোকে চোৱা জয়ন্ত মাধৱ বৰাদেৱে তেখেতৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ এটা চেপ্টাৰ লিখিছিলে। তোমালোকে নিশ্চয় পঢ়িছা যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, একবিংশ শতিকাৰ বাবে এক অভিশাপ, সাম্প্ৰতিক অসমৰ কাৰণে জ্বলন্ত সামাজিক সমস্যা। এইবোৰ নোহোৱা কৰিবৰ কাৰণে আমি তেখেতে কিছুমান উত্তৰো দিছিলে। কি দিছিলে তোমালোকে চোৱা, যে আচলতে আমি বিজ্ঞান এটা বিষয় হিচাপে পঢ়োঁ। আমি ভাবোঁ যে বিজ্ঞান কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয়। আচলতে বিজ্ঞান কি বুলি কৈছে তোমালোকে চোৱা, বিজ্ঞান এক সংস্কৃতি বুলি কৈছে। ছায়েন্স ইজ কালচাৰ। কালচাৰটো আমাক সকলোকে লাগে, তেন্তে বিজ্ঞান কোনো পাৰ্টিকুলাৰ এটা ষ্ট্ৰীম নহয় আচলতে। দেন বিজ্ঞান এক সভ্যতা বুলি কৈছে। ছায়েন্স ইজ চিভিলাইজেশ্যন, তেন্তে বিজ্ঞান আমাক সকলোকে লাগিব, হয় নাই? বিজ্ঞান সৰ্বব্যাপী। ছায়েন্স ইজ অমনি প্ৰেজেণ্ট, ইটছ প্ৰেজেণ্ট এভৰিৱেৰ। গতিকে বিজ্ঞান জীৱন ধাৰণৰ এটা প্ৰণালী, ৱে অফ লাইফ। গতিকে কেৱল শ্ৰেণীকোঠাৰ ভিতৰতেই নহয়, আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ আৱশ্যক। আৰু প্ৰকৃত অৰ্থত যেতিয়া মানুহৰ মনোবৃত্তিত বিজ্ঞানৰ দৃষ্টিধাৰা বা আমি নিজকে বৈজ্ঞানিক মানসিকতাৰে আমি সজ্জিত কৰিব পাৰিম, তেতিয়াহে কিন্তু সমাজৰ পৰা প্ৰকৃত অৰ্থত এই কুসংস্কাৰবোৰ নোহোৱা হ'ব, ঠিক আছে। গতিকে তোমালোকে এই ফটোখন মোক নেক্সট এক্টিভিটিটো হৈছে আইডেণ্টিফাই দিছ পিকচাৰ, ঠিক আছে। আমাৰ ৰাইট চাইডে কোন আছে তোমালোকে মোক ক'ব লাগে, ষ্টুডেণ্টসকলে। ৰাইট চাইডে কোন আছে? সোঁফালে কোন আছে? কোৱা। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেম? ৰামনাথ কোবিন্দ। ৰামনাথ কোবিন্দ, গুড। আৰু লেফ্টত কোন আছে? তেখেত খুব বিশেষ মহিলা এগৰাকী, ভেৰি গুড। তেখেত এনেগৰাকী মহিলা যি 2021 চনত আমাৰ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান কি? পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছিলে। কিহৰ কাৰণে? তেখেতে আমি গম পাওঁ 1989 চনত আমাৰ অসমত বহুত ডাইনী হত্যা চলিছিলে। গতিকে ডাইনী হত্যাৰ বিৰুদ্ধে তেখেতে বহুত কাম কৰিছিলে। 50গৰাকীৰো অধিক মহিলাক তেখেতে নতুনকৈ জীৱনদান দিবলৈ সক্ষম হৈছিলে। সেই তেখেতৰ কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে তেখেতক 2021 চনত তেখেতক কি কৰিছিলে? পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিলে। তেখেতে হৈছে আমাৰ গোৱালপাৰাৰ বিৰুবালা ৰাভা। গতিকে তেওঁক আমি আচলতে ল'ব পাৰোঁ। তেওঁ বৰ বিশেষ পঢ়া শুনা ব্যক্তি নাছিল প্ৰথম অৱস্থাত, কিন্তু তেখেতে নিজকে বৈজ্ঞানিক মানসিকতাৰে নিজকে সজ্জিত কৰিব পাৰিছিল, নহয়নে? গতিকে আৰু তোমালোকে দেখিবা যে কিন্তু পঢ়া শুনা কৰিলেই যে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠিব এনে নহয়। আমি কিন্তু সমাজত উল্টা পিক্সাৰ বহুত সময়ত দেখা পাওঁ। বহু পঢ়া শুনা কৰা মানুহে কিন্তু সমাজত বহু অন্ধবিশ্বাস বা কুসংস্কাৰ বিয়পাই থকা দেখা পাওঁ।
ঠিক আছে গতিকে আমি কিন্তু নিজে নিজৰ প্ৰশ্ন কৰিব লাগিব যে প্ৰকৃততে আমি পঢ়িছোঁ যে আমি কিন্তু বৈজ্ঞানিক মানুহ হৈ পেলাই নিজকে সজ্জিত কৰিব পাৰিছোঁনে নাই ঠিক আছে ইয়াকে মই তোমালোকক ক'লোঁ আচলতে তেতিয়াহে আমি কিন্তু এনেকৈ প্ৰতি বছৰে আমি পাতি আহিছোঁ 2022ত পাতিছিলোঁ 21ত পাতিছিলোঁ তেতিয়াহে কিন্তু প্ৰকৃততে বিজ্ঞান ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পতাৰ উদ্দেশ্য সফল হ'ব যদি আমি সমাজৰ পৰা সঁচা অৰ্থত মানে অন্ধবিশ্বাস আৰু কুসংস্কাৰ নোহোৱা কৰিব পাৰোঁ গতিকে এই বছৰ যিটো আমাৰ থিম আছিলে এই থিমৰ লগত লক্ষ্য ৰাখি মই যেটো মোৰ টপিক লৈছিলোঁ সেইটো হৈছে প্লাজমা সায়েন্স এ পাথ ফৰ ইউথ টু এক্সেল ইন সায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত আচলতে প্লাজমা সায়েন্স বা প্লাজমা বিজ্ঞানৰ মাধ্যমেৰে আমি কেনেকৈ এখন বিকশিত ভাৰত গঢ়িবৰ কাৰণে আমাৰ যুৱ প্ৰজন্মক আমি অনুপ্ৰাণিত কৰিব পাৰিম ছাৰে অলৰেডি কৈ গৈছে যে এতিয়া নেক্সট ছেমিকণ্ডাক্টৰ চিপ আৰু লগতে এআই ডাঙৰ ভূমিকা পালন কৰিছে কোনখন দেশ আচলতে ডেভেলপ বুলি আমি কওঁ লগতে আৰু এটা মই যোগ দিব বিচাৰিছোঁ সেইটো হৈছে আমাৰ এনাৰ্জি ঠিক আছে গতিকে গ্লোবেল এনাৰ্জি নিডৰ কাৰণে প্লাজমা আমি কেনেকৈ ব্যৱহাৰ কৰিম এটা তোমালোকে গম পাবা যে এতিয়া ফিউজন বেসড ইলেক্ট্ৰিচিটিৰ কথা আহিছে গতিকে আমি লিমিটলেছ এনাৰ্জি পাব পাৰিম আমি ইউজিং প্লাজমা গতিকে সেইখিনি কথা মই তোমালোকক ক'ম আৰু লগতে প্লাজমা বিজ্ঞানৰ মাধ্যমেৰে কেনেকৈ আমি উৎকৰ্ষ সাধন কৰিব পাৰিম এখন বিকশিত ভাৰত গঢ়াৰ কাৰণে সেইখিনি মই খুব আধা ঘণ্টা সময়ত লৈ কেইটামান এক্সপেৰিমেণ্টৰ মাজেৰে মই তোমালোকক ক'বলৈ যত্ন কৰিম গতিকে ফাৰ্ষ্ট আচলতে মই 4টা এক্টিভিটি কৰিম এতিয়া প্ৰথম এক্টিভিটিটো গতিকে তোমালোকে সকলোৱে এইটো চোৱা ইয়াতে দেখিছানে ইয়াতে এইটো গ্লোব এটা দেখিছা ইয়াতে গতিকে তোমালোকে ফাৰ্ষ্ট এইটো আইডেণ্টিফাই কৰিব লাগে আইডেণ্টিফাই দিছ অবজেক্ট ইয়ৰ ফাৰ্ষ্ট এক্টিভিটি চ' এইটো কি তোমালোকে এনিওৱান ক'ব পাৰিবানে হোৱাট ইজ দিছ আমি এতিয়া কি দেখিছোঁ কিছুমান লাইটনিং পেটাৰ্ণ দেখা পাইছোঁ হয়নে ইলেক্ট্ৰিক কিছুমান স্পাৰ্ক দেখা পাইছোঁ আমি যেতিয়া বজ্ৰপাত পৰে আমি বজ্ৰপাত হ'লে আমি কিছুমান ইলেক্ট্ৰিক স্পাৰ্ক দেখা পাওঁ হয়নে গতিকে ইলেক্ট্ৰিক স্পাৰ্ক আমি গম পাওঁ কেইবা ভল্টো থাকে বজ্ৰপাত পৰি বহু মানুহৰ মৃত্যুমুখত পৰে ঠিক আছে গতিকে ইজ দেয়াৰ এনি ব্ৰেভ ষ্টুডেণ্ট হু ৱান্ট টু টাচ দিছ ফৰ দ্য লাভ অফ চায়েন্স তুমি টাচ কৰি চাব বিচাৰা নেকি এইটো কেন আই টাচ দিছ অ'কে মই এবাৰ তোমালোকে যদি কোনো নাই কোনোবা যদি আছে টাচ কৰি চাব পাৰা যদি কোনো নাই তেতিয়া মই এটা ডিছক্লেমাৰ এটা দি লৈছোঁ ইয়াতে তোমালোকে স্ক্ৰীণত চাব পাৰা ইফ চামথিং হেপেন্স টু মি দেন কলেজ ইজ নট ৰেছপনচিবল অ'কে গতিকে মই এবাৰ টাচ কৰি চাওঁ ইলেক্ট্ৰিক স্পাৰ্কটো মই কি হয় তোমালোকে খুব ভালকৈ মন কৰিবা ঠিক আছে মই হাতখন আচলতে অকণমান ড্ৰাই কৰি লৈছোঁ তোমালোকে স্পাৰ্কটো দেখিছানে ইলেক্ট্ৰিক স্পাৰ্কখিনি দেখিছা দেখিছানে যেতিয়া মই হাতৰ আঙুলিৰে টাচ কৰিছোঁ মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰিক স্পাৰ্কছ মোক কি মই আঙুলিটো ফালে আহিছে তোমালোকে দেখিছানে নেক্সট মই কেইটামান ট্ৰাই কৰোঁ মই যদি আঙুলিকেইটা মুভ কৰোঁ তোমালোকে দেখিছানে দ্য ইলেক্ট্ৰিক স্পাৰ্কছ ফলোইং মাই পাথ হয়নে মাই ফিংগাৰ্ছ হয়নে ঠিক আছে গতিকে এইটো এতিয়া কি এতিয়া তোমালোকে গম পাইছা এইটো কি হয় এতিয়া কোৱা মোক কি হয় এইটো সেইকাৰণে আচলতে মই লাইটটো অফ কৰি লৈছোঁ মই যদি কৰোঁ কালি মই ৰাতি এটা পিকচাৰ লৈছিলোঁ তোমালোকে চোৱা এইটো হৈছে পিকচাৰটো গতিকে এইটো আমাৰ কি হয় ইয়ে হৈছে আমাৰ প্লাজমা পদাৰ্থৰ চতুৰ্থ অৱস্থা ইয়াৰ নাম হৈছে প্লাজমা বল ঠিক আছে তোমালোক জানি সুখী হ'বা যে বা আচৰিত হ'বা যে বিশ্ব ব্ৰহ্মাণ্ডৰ 99.99% আমাৰ মেটাৰ এই প্লাজমা স্তৰত আছে ঠিক আছে গতিকে যেতিয়া সৰুতে স্কুলত পঢ়িছিলোঁ তেতিয়া মনলৈ প্ৰশ্ন আহিছিলে এই প্লাজমাবোৰ ক'ত লুকাই আছে আমি যেনিয়ে চাওঁ আজি যদি মই অডিটৰিয়ামটোৰ কথা কওঁ তেন্তে অডিটৰিয়ামটোত আমি দুটা বস্তু দেখা পাই আছোঁ আমি গম পাওঁ আমাৰ পৃথিৱীখন সাগৰ মহাসাগৰে ভৰি আছে এতিয়া আমি সকলোৱে উশাহ নিশাহত গেছীয় অৱস্থাত থকা আমি বায়ু সেৱন কৰি আছোঁ তেন্তে প্লাজমাবোৰ ক'ত লুকাই আছে ঠিক আছে গতিকে আজি মই তোমালোকক এই প্লাজমা ষ্টেটৰ বিষয়ে ক'ম প্লাজমাখিনি ক'ত লুকাই আছে যদি তোমালোকক কোনোবাই প্ৰশ্ন কৰে যে হোৱাট ইজ দি মষ্ট কমন ষ্টেট অফ আৱাৰ ভিজিবল ইউনিভাৰ্ছ এতিয়া আমাৰ আনচাৰটো কি হ'ব আনচাৰটো দ্য প্লাজমা দ্য মষ্ট কমন ষ্টেট অফ আৱাৰ ভিজিবল ইউনিভাৰ্ছ প্লাজমা আৰু কিমান আছে 99.99 গতিকে ইয়াৰ নেক্সট এটা মই খুব ধুনীয়া এক্সপেৰিমেণ্ট কৰিব পাৰোঁ তোমালোকৰ এজন যদি কোনোবা এজন উঠি আহিব পাৰা তোমালোকে এইটো দেখিছানে মোৰ ওচৰত CFL বাল্ব এটা আছে আজিকালি আচলতে LED আহিলে গতিকে CFL নোহোৱা হ'ল গতিকে এইটো যদি মই ইয়াৰ ওচৰলৈ নিওঁ ঠিক আছে তোমালোকে দেখিবা ই অট'মেটিক গ্ল' কৰিব দেখিছেনে আচলতে ৰাতি হ'লে ইয়াৰ তোমালোকে বেছি ভালকৈ গ্ল' কৰা দেখা পাবা বা অকণমান সময় যদি আমি থৈ দিওঁ ই অট'মেটিকেলি গ্ল' হৈ যাব ঠিক আছে গতিকে তোমালোকে ৰাতি হ'লে বেছি ভালকৈ দেখিম গতিকে এই ষ্টেটটো আচলতে খুব মিষ্টেৰিয়াছ ষ্টেট ঠিক আছে আৰু আমাৰ সূৰ্যত যি প্লাজমা আছে সেই সূৰ্যটো আচলতে আমাৰ ছান ইজ এ হট বল অফ প্লাজমা সেই সূৰ্যটোত আমাৰ যি নিউক্লিয়াৰ ফিউজন হৈ আছে প্লাজমাখিনি থকাৰ কাৰণে আমি পাৰমাণৱিক সংযোজন হৈ আছে আৰু সেই পাৰমাণৱিক সংযোজন হৈ থকাৰ কাৰণে কিন্তু আমি আমাৰ হিট আৰু কি পাই আছোঁ আমি পোহৰ আৰু হিট পাই আছোঁ আৰু সেইকাৰণে পৃথিৱীত আমি জীৱ বসবাস কৰিব পৰা
হৈছে ঠিক আছে গতিকে তোমালোকক মই আকৌ দেখাইছোঁ মই যদি গোটেই হাতখন যদি মই লগাওঁ তোমালোকে চাবা মেক্সিমাম নাম্বাৰ ইলেক্ট্ৰিক স্পাৰ্কটো মোৰ ইয়ালৈ গুচি আহিব বুজিছেনে তোমালোকো আহি নিজে এবাৰ টাচ কৰি চাব পাৰা যে ফ'ৰ্চ এটা মেটাৰটো মই আজি টাচ কৰি গ'লোঁ ঠিক আছে এতিয়া মই নেক্সট টপিকলৈ আহিছোঁ নেক্সট আমি 15-20 মিনিট সময় মই তোমালোকক আজি আমি প্লাজমা ইন আৱাৰ ইউনিভাৰ্ছখনৰ কথা ক'ম তোমালোকে মই এতিয়া আমি আমাৰ সৌৰজগতৰ মাজেৰে মই গতি কৰাম আমাৰ ভিজিবল ইউনিভাৰ্ছখনৰ মাজেৰে মই তোমালোকক লৈ যাম গতিকে মোৰ নেক্সট এটা তোমালোকলৈ প্ৰশ্ন এইখন দেখিছানে এইফালে আছে আমাৰ পৃথিৱীখন এইফালে আছে আমাৰ সূৰ্যটো গতিকে পৃথিৱীখন যদি তোমালোকে চোৱা আমাৰ যি ডায়মিটাৰ বা আমি ব্যাস বুলি কওঁ সেইটো হৈছে আমাৰ 12,700 কিলোমিটাৰ প্ৰায় 13,000 বুলি তোমালোকে ল'ব পাৰা তাৰমানে আজি যদি মই আমাৰ এই অডিটৰিয়ামটোত খান্দি মই পৃথিৱীখনৰ চেণ্টাৰৰ মাজেৰে মই ওলাই সিটো মোৰ পাবলগীয়া হয় তেন্তে মাত্ৰ মই 12,700 কিলোমিটাৰ যাব লাগিব মানে অলমষ্ট 13,000 বুলি তোমালোকে ধৰি লোৱা ঠিক আছে আমি গম পাওঁ পৃথিৱীখন এটা গোলক আমি আমাৰ ডিপাৰ্টমেণ্টত প্ৰায়বোৰ কলেজ ডিপাৰ্টমেণ্টবিলাকত আছে কলেজৰ গোলক তুমি দেখা পাইছোঁ তাৰ ব্যাসটো বাৰ আমি ডায়মিটাৰটো 12,700 কিলোমিটাৰ মানে 13,000 তোমালোকে এনেই অনুমান কৰিব পাৰিবানে আমি যদি অসমৰ এটা মূৰৰ পৰা সিটো মূৰলৈ যাওঁ তেন্তে আমি যদি শদিয়াৰ পৰা ধুবুৰীলৈ যাওঁ তেতিয়া আমাৰ হয়তো ছাৰসকলে আমাৰ আনচাৰটো ভালকৈ দিব পাৰিব ছাৰ শদিয়াৰ পৰা ধুবুৰীলৈ এপ্ৰক্সিমেট কিমান ডিষ্টেঞ্চ হ'ব আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈ 1,000 কিলোমিটাৰ এৰাউণ্ড 700 কিমান বুজিছা ঠিক আছে শদিয়াৰ পৰা ধুবুৰীলৈ যদি আমি যাওঁ বা ধৰা হ'ল তোমালোকে ৰাউণ্ড ফিগাৰ এটা 1,000 লোৱা গতিকে শদিয়াৰ পৰা তোমালোকে ধুবুৰীলৈ এবাৰ গ'লা 1,000 হ'ল দুবাৰ আকৌ এবাৰ ৰাখিলা মানে অহা যোৱা কৰিলে 2,000 হ'লেই গতিকে 7 বাৰ মাত্ৰ তোমালোকে অহা যোৱা কৰা শদিয়াৰ পৰা ধুবুৰীলৈ সেইখিনি ডিষ্টেঞ্চত তোমালোকে পৃথিৱীৰ সিটো মূৰ ওলাই যাবাগৈ গতিকে আমি যেতিয়া আমি গেলেক্সিৰ কথা কওঁ ছ'লাৰ ছিষ্টেমৰ কথা কওঁ ইউনিভাৰ্ছৰ কথা কওঁ সেইবিলাকৰ তুলনাত কিন্তু আমাৰ পৃথিৱীখন তেনেই সৰু ঠিক আছে তাৰ তুলনাত তোমালোকে যদি আমাৰ সূৰ্যটো চোৱা সূৰ্যটোৰ আমাৰ ডায়মিটাৰটো তোমালোকে চোৱা 1.4 মিলিয়ন কিলোমিটাৰ মানে 1.39 মানে 1.4 বুলি ধৰা তোমালোকে 1 মিলিয়ন মানে কিমান হয় 1 মিলিয়ন মানে কিমান লাখ 10 লাখ গতিকে 1.4 মিলিয়ন মানে 14 লাখ গতিকে 14 লাখ কিলোমিটাৰ গতিকে আমি জানো আমি গোলক এটাৰ ভলিউম উলিয়াব পাৰোঁ আমি আয়তন উলিয়াব পাৰোঁ ঠিক আছে 4/3 পাই আৰ কিউব আমি সকলোৱে এইটো মনত আছে হয় নাই ভলিউম অফ এ স্ফিয়াৰ 4/3 পাই আৰ কিউব সেইটো যদি আমি সৰু অকণমান মেথমেটিক্স কৰোঁ তেন্তে আমি দেখিম যে আমি যদি এখনকৈ আমাৰ পৃথিৱীখনক সূৰ্যটোৰ ভিতৰত ভৰাই দিওঁ তেন্তে আমি প্ৰায় 13 লাখতকৈও বেছি পৃথিৱী আমি সূৰ্যটোৰ ভিতৰত ভৰাব পাৰিম আকৌ কৈছোঁ আমি যদি এখনকৈ আমাৰ পৃথিৱীখনক সূৰ্যটোৰ ভিতৰত ভৰাই দিওঁ তেন্তে আমি প্ৰায় 13 লাখতকৈও বেছি পৃথিৱী আমাৰ সূৰ্যটোত ভৰাব পাৰিম গতিকে ইয়াৰ পৰা আমি কল্পনা কৰিব পাৰোঁ যে আমাৰ পৃথিৱীখনৰ তুলনাত সূৰ্যটো কিমান ডাঙৰ আৰু এই গোটেই সূৰ্যটোৰ প্লাজমা ষ্টেটত আছে গতিকে সৰুতে যেতিয়া পঢ়িবলৈ পাইছিলোঁ যে প্লাজমাখিনি ক'ত লুকাই আছে কিতাপত আনচাৰটো দিছে যে আমাৰ সূৰ্যটো ছান ইজ এ হট বল অফ প্লাজমা আৰু কিমান ডাঙৰ তোমালোকে মই অলৰেডি তোমালোকে গেছ কৰিব পাৰিছা আইডিয়া কৰিব পাৰিছা যে আমাৰ 13 লাখতকৈও বেছি পৃথিৱী আমি ভৰাব পাৰিম ঠিক আছে আৰু সূৰ্যটোৰ যিটো টেম্পাৰেচাৰ আজি আমাৰ টেম্পাৰেচাৰ কিমান ৰুমটোৰ এনেই ৰাফ গেছ এটা কোৱাচোন তোমালোকে ৰাফ গেছ এটা কিমান ডিগ্ৰী চেলচিয়াছ 29 ডিগ্ৰী চেলচিয়াছ কাৰেক্টকৈ কৈছে সুকন্যা মেমে ঠিক আছে গতিকে তোমালোকে আমি গম পাওঁ আজি 30 ডিগ্ৰী চেলচিয়াছ বুলি ভৰা তোমালোকে 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে আমি গম পাওঁ তোমালোকে 1000 গৈ থকা 2000 গৈ থকা লাখলৈ গৈ থকা 1 লাখ ডিগ্ৰী চেলচিয়াছ সিমান মানে মিলিয়ন ডিগ্ৰী চেলচিয়াছত তোমাৰ ছানৰ ক'ৰটো টেম্পাৰেচাৰ গতিকে সিমান টেম্পাৰেচাৰত কি হ'ব আমাৰ গোটা জলীয়া বা গেছীয় অৱস্থাত একো বস্তুৱে থাকিব নোৱাৰে সেইকাৰণে গোটেই ছানটো প্লাজমা ষ্টেটত আছে মানে সকলোনে আমি গম পাওঁ সিমান টেম্পাৰেচাৰত কেনেকৈ থাকিব গোটা জলীয়া হৈ নাথাকে ঠিক আছে গতিকে সেইকাৰণে আমি কওঁ ছান ইজ এ হট বল অফ প্লাজমা আৰু গোটেই প্লাজমাখিনি ছানটোত লুকাই আছে বুলি তেতিয়া গম পালোঁ কিন্তু তেতিয়াও কনভিন্স হোৱা নাছিলোঁ হ'লেও 99.9% প্লাজমা আছেনে তাৰপিছত কি গম পালোঁ তোমালোকক মই দেখাইছোঁ গতিকে আমি গম পাওঁ আমাৰ গ্ৰহকেইটা আমি ইয়াকে আৰু এটা ৰিজন আছে আমি কিয় ইয়াক দ্য হাৰ্ট অফ আৱাৰ ছ'লাৰ ছিষ্টেম বুলি কওঁ আমাৰ সৌৰজগতৰ হৃদয় বা আমি কলিজা বুলি ক'ব পাৰোঁ ছানটো কিহৰ কাৰণে 98.86% অফ দ্য টোটেল মাছ অফ দ্য ছ'লাৰ ছিষ্টেম ক'ত সোমাই আছে আমাৰ সূৰ্যটোৱে লুকাই আছে আমি গম পাওঁ সূৰ্য কেন্দ্ৰ কৰি আমাৰ বাকী যি 8টা গ্ৰহ আছে আমি অসমীয়াত কি হয় বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এতিয়া আমি প্লুটোক গ্ৰহ বুলি নকওঁ কি বুলি কওঁ প্লুটোক আমি এতিয়া গ্ৰহ বুলি নকওঁ কি বুলি কওঁ ডুৱাৰ প্লেনেট বা বাওনা গ্ৰহ বুলি কওঁ গতিকে এই গোটেই গ্ৰহখিনি মিলি লগতে আমাৰ প্ৰত্যেকটো গ্ৰহৰে উপগ্ৰহ আছে তোমালোকে ক'ব পাৰিবানে কোনটো গ্ৰহৰ আটাইতকৈ উপগ্ৰহ বেছি আছে কোনটো গ্ৰহৰ উপগ্ৰহ আটাইতকৈ বেছি এনি আইডিয়া Sir, Saturn.
Saturn, শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা ডিস্কভাৰ কৰা হৈছে এতিয়ালৈকে। আমাৰ যেনেকৈ পৃথিৱীখনৰ এটা উপগ্ৰহ আছে যাক আমি জোনবাই বুলি কওঁ, তেনেকৈ শনি গ্ৰহৰ এটাও বেছি উপগ্ৰহ আৱিষ্কাৰ কৰা হৈছে। বৃহস্পতি গ্ৰহৰ 95টাতকৈ বেছি উপগ্ৰহ আৱিষ্কাৰ কৰা হৈছে। ঠিক আছে, গতিকে সেই সকলোবোৰ মিলি লগতে আমাৰ গ্ৰহাণুপুঞ্জবোৰ আছে, এষ্ট্ৰইডবোৰ আছে। আমি কেতিয়াবা শুনিবলৈ পাওঁ ন উৰা বাতৰিত যে এষ্ট্ৰইড আহি আছে, পৃথিৱীখন ধ্বংস হৈ যাব, হয়নে? সেই এষ্ট্ৰইডবোৰ কি 1 কিলোমিটাৰ 2 কিলোমিটাৰ শিলৰ নিচিনা টুকুৰাৰ পৰা শ শ কিলোমিটাৰ ডাঙৰ পৰ্বত ক'ত ঘূৰি আছে তোমালোকে চোৱা, আমাৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত। মংগল আৰু বৃহস্পতি গ্ৰহত বহুত খালী ঠাই আছে। সেই খালী ঠাইখিনি অসংখ্য শিলৰ নিচিনা পাথৰে ভৰি আছে, তাকে আমি গ্ৰহাণুপুঞ্জৰ বেল বুলি কওঁ, এষ্টেৰইড বেল বুলি কওঁ। তাৰ পৰা যদি এটা কিন্তু কেনেবাকৈ আহি আমাৰ পৃথিৱীখন খুন্দা মাৰে, সঁচাকৈ পৃথিৱীখন কিন্তু ধ্বংস হৈ যোৱাৰ উপক্ৰম থাকিব। কিন্তু সেইটো জেনেৰেলি নহয়। আজিকালি নাছাই কিছুমান টেকন'লজি উদ্ভাৱন কৰিছে যে যদিহে কেনেবাকৈ এষ্টেৰইড এটা পৃথিৱীৰ ফালে আহি থাকে, তেতিয়া আমি এখন স্পেচ ক্ৰাফ্ট পঠাই সেই এষ্টেৰইডটোৰ গতিপথ আমি সলনি কৰি দিব পাৰিম। গতিকে সেইখিনি আমাৰ এতিয়া নাছাৰ ওচৰত সেইখিনি ব্যৱস্থা আছে। গতিকে সেই সকলোবোৰ মিলি, আৰু তোমালোকে নিশ্চয় পঢ়িছাই যে আমাৰ পৃথিৱীৰ পৰা ডাইন'ছৰ লুপ্ত হোৱাৰ এটা কিন্তু মূল কাৰণ আছিলে এষ্টেৰইড এটা আহি খুন্দা মাৰিছিলে। ক'ত খুন্দা মাৰিছিলে? আমাৰ আৰ্কিঅলজিষ্ট তাতে যায়, তোমালোকে ইউটিউবত চাব পৰা সেইটো। গতিকে সেই সকলোবোৰ মিলি জাষ্ট 1%তকৈ কমহে মাছ সোমাই আছে, বাকী 99% মানে এৰাউণ্ড চোৱা 99.86% আমাৰ চান্দতে লুকাই আছে। আৰু তোমালোকে যদি অসমীয়া নামকেইটা মনত ৰাখিবলৈ দিগদাৰ পোৱা, গ্ৰহকেইটাৰ নামকেইটা, ঠিক আছে, তেতিয়া তোমালোকে মনত ৰাখিব পৰা আমাৰ বাৰকেইটাৰ নাম। আমাৰ দেওবাৰ আৰু সোমবাৰ তোমালোকে বাদ দিয়া, বাকী মংগল গ্ৰহ, বুধ গ্ৰহ, বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ, শনি, 5টা গ্ৰহ তাতে লুকাই আছে, দেও আৰু সোমক বাদ দিয়া। বাকী পৃথিৱীখন আছে আৰু ইউৰেনাছ আৰু নেপচুন আছে। ঠিক আছে, গতিকে ইংৰাজীত আমি গম পাওঁ এইকেইটা হৈছে আমাৰ গ্ৰহকেইটা: মাৰ্কিউৰী, ভিনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ আৰু নেপটিউন। ঠিক আছে, গতিকে এতিয়া মই নেক্সট কি গম পালোঁ, সূৰ্যটো ঠিকেই আছে, সূৰ্যটো ইমান ডাঙৰ প্লাজমা লুকাই আছে বুলি গম পালোঁ। তাৰপিছত এতিয়াও মনলৈ কনভিনশ্যন আছিল যে 99% হ'লেও প্লাজমা আছেনে? তোমালোকৰ হয়তো ইণ্টাৰেষ্টটো জগাবৰ কাৰণে মই আকৌ এবাৰ এইটো অন কৰি দিছোঁ তোমালোকে, ঠিক আছে, প্লাজমা সোমাই আছেনে? তেতিয়া গম পালোঁ অকল সূৰ্যটোৱেই নহয়, আমি ৰাতি আকাশত দেখা পোৱা প্ৰতিটো তৰাই প্লাজমা স্তৰত আছে। আৰু বিশ্বব্ৰহ্মাণ্ডত তৰাৰ সংখ্যা কিমান তোমালোকে যদি কেলকুলেট কৰা, সেইটো হয়তো ভালকৈ ভিজিবল হোৱা নাই। 1ৰ পাছত ইয়াতে 22টা 0 লুকাই আছে। 1ৰ পিছত কিমানটা শূন্য দিলে আমাৰ 1 লাখ হয়? কেইটা শূন্য দিলে 1 লাখ হয়? 5টা। 1 কোটি হ'বৰ কাৰণে 1ৰ পিছত কেইটা শূন্য লাগে? 7টা। গতিকে তুমি চোৱা, 1ৰ পাছত 22টা শূন্য লগাই দিয়া, সিমানটা তৰা। আৰু তাৰে এটা তৰা হৈছে সূৰ্যটো মিডিয়াম ষ্টাৰ হয়, এইবোৰ ডাঙৰ ষ্টাৰ নহয়। সেই সূৰ্যটোক কৰি আমি আজি ইয়াতে ছায়েন্স ডে পাতি আছোঁ। ঠিক আছে, গতিকে তোমালোকে মনত ৰাখিব পাৰা যে দ্য ইউনিভাৰ্ছ, এটা কেলকুলেশ্যনটা মই সৰুকৈ দেখাই দিছোঁ। দ্য ইউনিভাৰ্ছ হেজ 10⁻11 to 10⁻12 গেলেক্সিজ। আমাৰ গেলেক্সিখনৰ নাম কি? মিল্কী ৱে। মানে আমি হাতীপতি তাৰকাৰাজ্যত আছোঁ। আৰু সেই হাতীপতি তাৰকাৰাজ্যত কিমানটা তৰা আছে চোৱা। হাতীপতি তাৰকাৰাজ্যৰ এটা সূৰ্যটো এটা তৰা, সূৰ্যৰ চাৰিওফালে আমি ঘূৰি আছোঁ পৃথিৱীখন। আৰু তেনেকুৱা 10⁻11 বা 10⁻12টা ষ্টাৰ আছে, মানে 10,000 কোটি। মই যদি 10⁻11টো কোটিলৈ নিওঁ আমি বুজিবলৈ সুবিধা হয়। 10,000 কোটি তৰাই আছে আমাৰ মিল্কী ৱে গেলেক্সি। ঠিক আছে, আৰু কিমান গেলেক্সি আছে? আকৌ 10,000 কোটিমান গেলেক্সি আছে। সেইকাৰণে আমি এষ্টিমেট কৰিব পাৰোঁ যে আমাৰ টোটেল নাম্বাৰছ অফ ষ্টাৰ্ছ ইন আৱাৰ ভিজিবল ইউনিভাৰ্ছটো ইমানখিনি। গতিকে সেইকাৰণে আচলতে এতিয়া কনভিন্স হ'লোগৈ তেতিয়া যে য়েছ, যে ইউনিভাৰ্ছখনৰ 99%এই প্লাজমা স্তৰত আছে। আমাৰ আৰ্থৰ নিচিনা কুল এষ্ট্ৰফিজিকেল অবজেক্ট প্ৰায় নাই। ঠিক আছে, গতিকে ইয়াৰ পিছত তোমালোকৰ নেক্সট এক্টিভিটিটো হৈছে এইটো খুব ইণ্টাৰেষ্টিং এক্টিভিটি। তোমালোকে ক'ব লাগে হোৱাট ইজ ইয়ৰ কছমিক এড্ৰেছ। আমি যেতিয়া ফ্লিপকাৰ্ট হওক, এমাজন হওক, মিন্ট্ৰাত আমি বস্তু এটা অৰ্ডাৰ কৰোঁ, হয় নাই? তেতিয়া আমি কি কৰোঁ? আমি এড্ৰেছটো কি দিওঁ? বোলে ডিপাৰ্টমেণ্ট অফ ইংলিছ, DR কলেজ। নেক্সট তোমালোকে ফিল আপ কৰি যাব লাগে। ষ্ট্ৰীটটো আমি কি দিওঁ? চাৰ্কিট হাউচ ৰোড দিওঁ, নহয় জানো? আমাৰ DR কলেজ চাৰ্কিট হাউচত দিলোঁ। চিটি কি দিওঁ আমি? চিটিখন কি দিওঁ আমি? গোলাঘাট। ষ্টেট কোৱা, তোমালোকে মোৰ লগত কৈ যাব লাগিব। ষ্টেট আছাম, গুড। কাণ্ট্ৰি ইণ্ডিয়া। কণ্টিনেণ্ট এছিয়া। ভেৰি গুড। প্লেনেট আৰ্থ। এতিয়া আমি কছমিক এড্ৰেছলৈ গুচি গৈছোঁগৈ। নেক্সট ষ্টাৰটো, আমাৰ ষ্টাৰটো কি হয়? ছান। ছানৰ পিছত আমাৰ কি আহিব? নেক্সট এষ্ট্ৰফিজিকেল অবজেক্টটো যিটো ছান ক'ত আছে? সোলাৰ চিষ্টেম আছে, সোলাৰ চিষ্টেমত আছে। সোলাৰ চিষ্টেমখন ক'ত আছে? মিল্কী ৱে গেলেক্সি। আৰু মিল্কী ৱে গেলেক্সিখন ইউনিভাৰ্ছ ক'ত আছে? আমাৰ ভিজিবল ইউনিভাৰ্ছত। গতিকে তোমালোকে এই পিকচাৰটো চাব পাৰা ইয়াতে। ঠিক আছে, আমাৰ এই পৃথিৱীখন সোমাই আছে আমাৰ চোৱা এই সোলাৰ চিষ্টেমত। সোলাৰ চিষ্টেমটো আছে আমাৰ মিল্কী ৱে গেলেক্সি।
মিল্কি ৱে গেলেক্সি তেনেকৈ 10,000 কোটিমান তৰা আছে, তাৰে সূৰ্যটো এটা মিডিয়াম ষ্টাৰ হয়, মানে মধ্যমীয়া তৰা, তাৰ চাৰিওফালে আমি পৃথিৱীখনে ঘূৰি আছোঁ। তাৰপিছত তোমালোকে মিল্কি ৱে গেলেক্সি তেনেকুৱা হাজাৰ হাজাৰ গেলেক্সি লগ লাগি লোকেল গ্ৰুপ অফ গেলেক্সি ফৰ্ম কৰে। মই তোমালোকক 1 মিনিটৰ এটা ভিডিঅ' দেখাম। আৰু সেই হাজাৰ হাজাৰ গেলেক্সি লগ লাগি আমাৰ গেলেক্সি ছুপাৰ ক্লাষ্টাৰ ফৰ্ম হয়। তেনেকৈ গেলেক্সি ছুপাৰ ক্লাষ্টাৰবোৰ মিলি আমাৰ ভিজিবল ইউনিভাৰ্ছখন ফৰ্ম হৈছে। ঠিক আছে, সেইটো হৈছে আমাৰ কছমিক এড্ৰেছ। গতিকে নেক্সট এইটো এটা এক্টিভিটি, খুব ভাল লগা মোৰ এখন ফটো। ঠিক আছে, যেতিয়া মোৰ মনটো বেয়া লাগে মই তোমালোকেও চাব পাৰি, ফটোখন চাওঁ। আচলতে এজন খুব ফেমাছ এষ্ট্ৰফিজিচিষ্ট আছিলে কাৰ্ল চেগন। ঠিক আছে, তেখেতে কৈছিলে যে তোমালোকৰ মনটো যদি বেয়া লাগে কেতিয়াবা তোমালোকে এই ফটোখন চাবা। এই তোমালোকে দিছা কাৰ্লচেনে ডট এটা আছে ইয়াতে, সেই ডটটো কিহৰ হয় মানে মোক ক'ব লাগে এতিয়া। তোমালোকে দেখিছা নেকি ফটোখন? আৰ্থৰ, আমাৰ পৃথিৱীখনৰ হয়। এনেকুৱা চোৱা কোটি কোটি ডটৰ মাজত এটা ডটেই হৈছে আমাৰ পৃথিৱীখন। ঠিক আছে, গতিকে এইখনৰ ওপৰত কাৰ্ল চেগন নামৰ এজন এষ্ট্ৰফিজিচিষ্ট বা ৰাইটাৰ আছিলে, তেখেতে লিখিছিলে এটা আৰ্টিকল, খুব ফেমাছ আৰ্টিকল, পেইল ব্লু ডট বুলি, নীলা হেতা নীলা বিন্দু বুলি। ঠিক আছে, তাৰ ওপৰত তেখেতে কি লিখিছিলে তোমালোকে চোৱা। এইটো ক'ৰ পৰা লৈছিলে, পৃথিৱীখনৰ ছবিটো ক'ৰ পৰা লৈছিলে? 6 বিলিয়ন কিলোমিটাৰ দূৰৰ পৰা। কোনে লৈছিলে? ভয়েজাৰ 1 নামৰ এখন স্পেচ ক্ৰাফ্ট পঠাইছিলে নাছাই। কেতিয়া পঠাইছিলে? 1977 চনৰ শিক্ষক দিৱসৰ দিনা। কিহৰ কাৰণে পঠাইছিলে? টু ষ্টাডি দি আউটাৰ প্লেনেটছ। আমাৰ প্ৰথম যি 4টা গ্ৰহ আছে আমি তাক ইনাৰ প্লেনেট বুলি কওঁ, বুধ, শুক্ৰ, পৃথিৱী, মংগল। বাকী 4টাক আমি বহুত দূৰত আছে, সেইকাৰণে আমি তাক আউটাৰ প্লেনেট বুলি কওঁ। ঠিক আছে, ছেটাৰ্ণ, জুপিটাৰ, ইউৰেনাছ আৰু নেপটিউন, সেইকেইটাক ষ্টাডি কৰিবৰ কাৰণে। এই স্পেচ ক্ৰাফ্টখনে ষ্টাডি কৰাৰ পাছত 1990 চনত কি কৰিছিলে? এই ফটোখন লৈছিলে। কিমান দূৰৰ পৰা? 6 বিলিয়ন কিলোমিটাৰ। 1 বিলিয়ন মানে কিমান হয়? 100 কোটি। 6 বিলিয়ন মানে 600 কোটি দূৰৰ পৰা লৈছিলে এইখন। আৰু এইখনৰ ওপৰত ফেমাছ আৰ্টিকলটো লিখিছিলে নীলা হেতা বিন্দু বুলি, অসমীয়াটো তোমালোকে অনুবাদ কৰিছে বহুতে। ঠিক আছে, তেখেতে দুটামান লাইন কৈছিলে, মই তোমালোকক পঢ়ি দিছোঁ। খুব সুন্দৰ লাইন দুটামান তেখেতে দিছিলে এই ডটটোৰ ওপৰত। তোমালোকে চোৱা, দূৰণিৰ সুচল ঠাইখনৰ পৰা পৃথিৱীক বিশেষ কোনো আকৰ্ষণৰ ঠাই যেন নালাগে। তুমি যদি কোনোবা এজনে ইমান দূৰৰ পৰা চাই আছা, ডটটা দেখিছা, কোটি কোটি ডটৰ মাজত আমাৰ একো আকৰ্ষণৰ ঠাই যেন কোনো তাৰ পৰা দেখা নাপায়। যদি এলিয়েন এটাই আমাৰ পৃথিৱীখনক চাই আছে তাতে ধৰি, ঠিক আছে, ভাবা তোমালোকে এতিয়ালৈকে যদি আমি এলিয়েন বিচাৰি পোৱা নাই, বহু সময়ত যদি অভিযান চলিছে, ভাবা তোমালোকে হাইপথেটিকেলি কোনোবা এজনে আমাক চাই আছে, তেতিয়া দেখিব এনেকুৱা কোটি কোটি ডটৰ মাজত এটা ডট। তেওঁৰ কাৰণে কোনো এট্ৰেকশ্যন নাই আমাৰ পৃথিৱীখনৰ প্ৰতি। বাট কিন্তু আমাৰ দৃষ্টিত তেনে নহয়। বিন্দুটো আকৌ এবাৰ লক্ষ্য কৰা, সেয়াই আমাৰ আৱাসস্থল, সূৰ্যৰ ৰশ্মিত উপঙি থকা সামান্য এটা ধূলিকণা। ঠিক আছে, তেখেতে এইটো কৈছিলে যে, সেইকাৰণে তেখেতে কৈছিলে দ্য আৰ্থ ইজ এ ভেৰি স্মল ষ্টেজ ইন এ ভাষ্ট কছমিক এৰিনা। লাইনটো নিজেই পঢ়া, দ্য আৰ্থ ইজ এ ভেৰি স্মল ষ্টেজ ইন এ ভাষ্ট কছমিক এৰিনা। অনন্ত মহাবিশ্বত পৃথিৱীখন এখন নিচেই সামান্য মঞ্চ, হয়নে? পেইল ব্লু ডট বুলি গুগল চাৰ্চ কৰি তোমালোকে এইটো পাবা। গতিকে এইখন তোমালোকে চাব পাৰা, উই লিভ হিয়াৰ ইন দ্য মিল্কি ৱে। এইখন হৈছে মিল্কি ৱে গেলেক্সি। ইয়াতে মই আকৌ কৈছোঁ বিলিয়নছ অফ ষ্টাৰ আছে, তাৰে এটা ষ্টাৰৰ চাৰিওফালে ঘূৰিয়ে আমি চায়েন্সে চেলিব্ৰেট কৰি আছোঁ ইয়াতে। ঠিক আছে, গতিকে ইয়াতে মই তোমালোকক দেখাইছোঁ এই ডটটো। গতিকে ইয়াতে আমাৰ এইখিনি হৈছে এষ্ট্ৰফিজিকেল ৰেলিভেঞ্চ অফ প্লাজমা। গতিকে প্লাজমাখিনি দেখিছেনে কেনেকৈ মানে ক'ত ক'ত আছে? প্ৰতিটো তৰাই প্লাজমা ষ্টেটত আছে। সূৰ্যটো এটা হট বল অফ প্লাজমা। সূৰ্যৰ যি নিউক্লিয়াৰ ফিউজন হৈ আছে, তাৰ কাৰণে আমি আজি হিট পাই আছোঁ আৰু লাইট পাই আছোঁ, যাৰ কাৰণে পৃথিৱীখনত জীৱ বৰ্তি থাকিব পাৰিছে। এতিয়া মই তোমালোকক যেতিয়া কৈছিলোঁ যে আমি প্লাজমা ইনোভেশ্যনৰ কাৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিম, এতিয়া আমি পৃথিৱীৰ আৰু ক'ত ক'ত আমি প্লাজমা পাওঁ, মানে ইনোভেশ্যনৰ কাৰণে প্লাজমা কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমে তোমালোকে চোৱা, চাম আদাৰ প্লেচেছ প্লাজমাছ আৰ ফাউণ্ড। নাম্বাৰ 1টো হৈছে ফ্লেম। আমি যে ঘৰত ব্যৱহাৰ কৰা জুইকুৰা, আমি প্ৰত্যেক দিনাই জুই ব্যৱহাৰ কৰি আছোঁ। জুইকুৰাক আমি এটা এক্সাম্পল অফ আৱাৰ ফ'ৰ ষ্টেট। নেক্সট তোমালোকে চোৱা, লাইটনিং, মই অলৰেডি কৈছোঁ, প্লাজমা। নেক্সট অৰোৰা, খুব সুন্দৰ এখন ফটো। তোমালোকে আচলতে আমাৰ ভাৰতৰ লাডাখৰ পৰা আমি দেখা পাওঁ এই ফটোখন। আৰু নহ'লে তোমালোকে যাব লাগিব নৰৱে, ছুইডেন, কানাডা, ৰাছিয়াৰ পৰা খুব ধুনীয়া গ্ল'য়িং প্লাজমা কিছুমান আমি দেখা পাওঁ, সেইখিনিক আমি নৰ্দাৰ্ণ লাইট বুলি কওঁ। তেনেকৈ প্লাজমা কাটিং মেচিন তোমালোকে প্ৰায় দেখিছা, হয় নাই? এইবিলাকে আমাৰ ৱেল্ডিং কৰাৰ সময়ত আমি মেটেল কাটিবৰ কাৰণে, যিমানেই হাৰ্ড মেটেল নহওক প্লাজমাই খুব ইজিলি কাটি দিব পাৰে। তেনেকৈ মেটেল ফেব্ৰিকেশ্যনৰ সময়ত, ইণ্ডাষ্ট্ৰিয়েল কনষ্ট্ৰাকশ্যনৰ সময়ত, এতিয়া ছেমি কণ্ডাক্টৰ প্ৰচেছিঙৰ কথা যে কৈছিলে, ছেমি কণ্ডাক্টৰ আমি প্ৰচেছিঙত আমি প্লাজমা ব্যৱহাৰ কৰোঁ। আজিকালি প্লাজমা ইন মেডিচিন আহিছে, মেডিচিন বা ফুড প্ৰচেছিঙত আমি প্লাজমা ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ আগতে তোমালোকে প্লাজমা টিভি আছিলে, হয়তো আমি জন্ম হোৱাৰ আগতেই
মানে LED টিভি অহাৰ আগত প্লাজমা টিভি আছিলে প্লাজমা ব্যৱহাৰ কৰি আমি ডিসপ্লে কৰিছিলোঁ নেক্সট আমি তোমালোকে দেখিছা আমি যেতিয়া ভাল ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ বা হোটেলত যাওঁ তেতিয়া আমি খুব ধুনীয়াকৈ যে লিখা থাকে অপেন ওয়েলকাম ক্লোজ সেইবোৰ আচলতে কি হয় নিয়ন সাইন হয় নিয়ন সাইন অলসো ইউজ প্লাজমা টু ক্ৰিয়েট লাইট তেনে এতিয়া ফাইনালি মই তোমালোকক নিউক্লিয়াৰ ফিউজনৰ কথা কওঁ খুব চমুকৈ যে প্লাজমা ফৰ টেকনলজিক্যাল ইনোভেশ্যন উইথ গ্লোবেল ইম্পেক্ট গতিকে তোমালোকৰ নিউক্লিয়াৰ ফিউজন এনাৰ্জিটোক আমি কি বুলি কোৱা হৈছে এইটো খুব এটা হট টপিক অফ ৰিচাৰ্চ হয় কাৰেণ্ট চিনাৰিঅ'ত কাৰণ আমাক এতিয়া এনাৰ্জি লাগে আমি গম পাওঁ আমি যি পেট্ৰল ব্যৱহাৰ কৰি আছোঁ ডিজেল কয়লা প্ৰাকৃতিক গেছ এইবোৰ আমাৰ অনবীকৰণযোগ্য শক্তিৰ সম্পদ নন ৰিনিউৱেবল চ'ৰ্চেছ অফ এনাৰ্জি সিহঁতে কাৰ্বন এমিট কৰে পলিউশ্যন হৈ আছে আমি গম পাইছোঁ গতিকে এতিয়া আমাক বিকল্প হিচাপে চাইণ্টিষ্টসকলে বিচাৰি পাইছে কি সেইটো হৈছে আমাৰ ফিউজন এনাৰ্জি গতিকে ফিউজন একচুৱেলি ফিউজন কি হৈ আছে আমি যে মই তোমালোকক অলৰেডি কৈছোঁ সূৰ্যত আমাৰ কি হৈ আছে দুটা হাইড্ৰজেন এটম মিলি হিলিয়াম এটম এটা ফৰ্ম হৈ আছে ঠিক আছে দুটা লাইটাৰ এটম মিলি খুব সহজ ভাষাত কৈছোঁ হিলিয়াম মানে আমি শুনিছোঁ নহয় হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম পৰ্যায়িত তালিকা গতিকে তাতে সেইটো হৈ আছে লগতে কি হৈ আছে এনাৰ্জি অলপ ৰিলিজ হৈ আছে দুটা হাইড্ৰজেন মিলি হিলিয়াম হৈছে লগতে এনাৰ্জি ৰিলিজ হৈছে একৰ্ডিং টু আইনষ্টাইনছ ফৰ্মুলা দ্য মোষ্ট ফেমাছ ইকুৱেশ্যন অফ আৱাৰ ইউনিভাৰ্ছ নহয় জানো আমি এইটো গম পাওঁ ইকুৱেল টু MC স্কুৱেৰ ইয়াতে ইটো কি হয় এনাৰ্জি M2 মাছ গতিকে চিটো কি speed of light in vacuum আমি যে কওঁ যে a very tiny mass can produce huge amount of energy আমি এটম বমৰ কথা শুনো হয় না হাইড্ৰজেন বমৰ কথা শুনিছোঁ কিহৰ কাৰণে এটা C2 মাল্টিপ্লাই হৈ আছে আৰু C ভ্যালুটো কিমান হয় 3 লাখ কিলোমিটাৰ প্ৰতি সেকেন্ডত পোহৰে শূন্য মাধ্যমত 3 লাখ কিলোমিটাৰ যাব পাৰে প্ৰতি সেকেন্ডত সেই কাৰণে কম মাছে আমাক বেছি এনাৰ্জি দিব পাৰে আৰু দিস এনাৰ্জি কোন এই এনাৰ্জি আমি কোন পাই আছো সানত পাই আছো দিস এনাৰ্জি ট্ৰেভেলছ ফ্ৰম দা সান টু আৰ্থ এণ্ড মেক লাইফ পসিবল সেই শক্তি যে আমি পাই আছো ইয়াতে সেই কাৰণে আমাৰ লাইফ পসিবল হৈছে এতিয়া সাইন্টিষ্টসকলে কি কৰিব বিচাৰি আছে জানানে তোমালোকে শুনিছা সাইন্টিষ্টসকলে কি কৰিব বিচাৰি আছে এটা সেকেন্ড সান এটা ক্ৰিয়েট কৰিব বিচাৰি আছে এটা মিনি সান এটা আমি ক্ৰিয়েট কৰিব বিচাৰিছো তোমালোকে শুনিছা বহুত সৰু সৰু জায়গাত ক্ৰিয়েট কৰা হৈছে ফিউজন ৰিয়েক্টৰ আমাৰ গান্ধীনগৰত আছে মই নিজে তাতে গৈছো আমাৰ IPR বুলি এটা ইনষ্টিটিউট আছে আহমেদাবাদত ইনষ্টিটিউট অফ প্লাজমা ৰিচাৰ্চ তাতে এটা আমাৰ টকামাক এটা আছে ফিউজনৰ কাৰণে আদিত্য নামৰ টকামাক এটা আছে তেনেকৈ চাইনাত তোমালোকে শুনিছিলা চাইনাত আছে এটা চান এটা ক্ৰিয়েট কৰিছে কিন্তু সেইটো কমাৰ্চিয়েল পাৰ্পাছৰ কাৰণে ব্যৱহাৰ কৰিব পৰা হোৱা নাই সূৰ্যত যিমান শক্তি পাইছো তেনেকুৱা ধৰণৰ শক্তি আমি পাব পৰা হোৱা নাই এতিয়া প্ৰথমবাৰৰ বাবে এই জেগাখিনি হৈছে আমাৰ ফ্ৰান্সৰ এটা জেগা আগতে আছিল জেগাখিনি এইখিনি তোমালোকে চোৱা এতিয়া এই মেচিনটো দেখিছা ইয়াৰ নামটো দিয়া হৈছে ITER ইণ্টাৰনেশ্যনেল থাৰ্মোনিউক্লিয়াৰ এক্সপেৰিমেণ্টেল ৰিয়েক্টৰ 35 nations are collaborating to build the world's largest tokamak tokamak মানে হৈছে ফিউজন ৰিয়েকচনটো মানে যেনেকৈ সূৰ্যত যিখিনি হৈ আছে সেইখিনি আমি ইয়াতে কৰিব বিচাৰি আছো ঠিক আছে মই তোমাক দুখন ফটো দেখাইছো গতিকে এইটো হৈছে আমাৰ ইণ্ডিয়াৰ কন্ট্ৰিবিউচন আমি ইণ্ডিয়াও এতিয়া ডাঙৰ এটা পাৰ্ট হয় গতিকে আমাৰ ইণ্ডিয়াই গম পায় যে নেক্সট আমাৰ এনাৰ্জি নিডটো কিন্তু খুব বেছি হ'ব গতিকে ইণ্ডিয়াই ইয়াতে 1/4 যি পইচা খৰচ হৈছে তাৰ খৰচ মানে ইয়াতে বহন কৰিছে ঠিক আছে এইটো হৈছে আমাৰ ইণ্ডিয়াৰ যিটো মিনি টকামাক আছিলে আহমেদাবাদত সেইটো মই দেখাইছো কিন্তু ই মানে কি কৰিব পৰা নাই আমাৰ যিবিলাক এতিয়া টকামাক অলৰেডি আছে পৃথিৱীত চাইনাত আছে ইউৰোপত আছে সিহঁতে কি কৰিছে মই যদি 1 জুল এনাৰ্জি দিওঁ আমি গম পাওঁ এনাৰ্জি ইউনিট হৈছে জুল তেতিয়া তাৰ পৰা মই 0.1 মানহে পাওঁ মানে ৰিটাৰ্ণত আৰু তুমি 20 টকা খৰচ কৰিছা ৰিটাৰ্ণ পাইছা 5 টকা সেইটোতো তেনেকৈ নহ'ব এতিয়া ইটাৰত কি কৰিব বিচাৰিছে প্ৰথমবাৰৰ কাৰণে আমি খৰচ কৰিম 1 জুল কিন্তু পাবলৈ আমি সক্ষম 10 জুল ঠিক আছে সেইকাৰণে এই মেচিনটো 2006 চনতে আৰম্ভ হৈছিলে 6 চনতে আৰম্ভ হৈ 2030 চনত আচলতে প্ৰথম ভালকে কমাৰ্চিয়েল পাৰ্চন আৰম্ভ হ'বগৈ 2040 চন মানৰ পৰা এইটো আমি প্ৰথমতে এক্সপেৰিমেণ্ট কৰিম তাৰপিছতে আচলতে ফিউজন এনাৰ্জিটো আমি কেনেকৈ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিম সেইটো চাম আৰু তোমালোকে জানি এই ইনফৰমেশ্যনটো তোমালোকে চোৱা দ্য ITER নিউক্লিয়াৰ ফিউজন ৰিয়েক্টৰ হেভিং 1 মিলিয়ন কম্পনেণ্ট ইয়াৰ 1 মিলিয়ন কম্পনেণ্টেই আছে এই মেচিনটো ওৱান অফ দ্য মষ্ট লাৰ্জেষ্ট মেচিন দিছ আৰ্থ হেজ এভাৰ প্ৰডিউচ ঠিক আছে 1 মিলিয়ন কম্পনেণ্ট আছে মানে 10 লাখ কম্পনেণ্ট আছে আৰু 10 মিলিয়ন পাৰ্টছ আছে 100 লাখ পাৰ্টছ আছে এই মেচিনটোৰ ঠিক আছে আৰু ৰিচেণ্টলি তোমালোকে এতিয়া যেতিয়া নৰেন্দ্ৰ মোদী গৈছিলে ফ্ৰান্সলৈ গতিকে এতিয়া আচলতে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি তোমালোকে নিশ্চয় শুনিছে আমাৰ ভাৰতবৰ্ষত খুব এক্টিভলি কাম কৰি আছে ফিউজন ৰিচাৰ্চৰ কাৰণে কাৰণ আমাক এতিয়া এনাৰ্জি লাগিব আমাক যেনেকৈ ছেমিকণ্ডাক্টৰ চিপ লাগে আমি কৰিছোঁ AI লগত আমি কৰি আছোঁ গতিকে আমাক এটা এনাৰ্জি লাগিব গতিকে সেই এনাৰ্জিখিনি আচলতে সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প্ৰেচিডেণ্ট আমাৰ ফ্ৰান্সৰ প্ৰেচিডেণ্ট মেক্ৰনৰ লগত গৈ সেই ঠাইটো ভিজিট কৰি আহিছে ঠিক আছে গতিকে আমি আশা ৰাখিছোঁ যে এই নিউক্লিয়াৰ ফিউজন এনাৰ্জিৰে
আচলতে তোমালোকে এইটো এটা খুব হট টপিকৰ ৰিচাৰ্চ হয় তোমালোক যদি অলপ বেছিকৈ জানিব বিচাৰা তোমালোক আচলতে আৰ্টছৰ ষ্টুডেণ্ট থকাৰ কাৰণে মই বৰ বেছি মেথমেটিক্সলৈ যোৱা নাই ইউ কেন কাম এনি টাইম টু ফিজিক্স ডিপাৰ্টমেণ্ট এণ্ড উই কেন ডিছকাছ আমাৰ ভাস্কৰ ছাৰ আছে ছাৰো প্লাজমা ফিজিক্সতে কাম কৰিছিলে ষ্টাৰ্টিঙত গতিকে এইবিলাকে তোমালোকে শুনিছা যে আমাৰ তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ যাব পৰা BSc ষ্টুডেণ্টে আমাৰ IPR আছে ইনষ্টিটিউট অফ প্লাজমা আছে গান্ধীনগৰ CPP আছে আমাৰ সোণাপুৰত গতিকে প্লাজমা বেছ কিন্তু ফিউজন এনাৰ্জি এতিয়া হট টপিকৰ ৰিচাৰ্চ আৰু এতিয়া বহুত পইচা এতিয়া ইনভেষ্ট কৰা হৈছে তোমালোকে ফাৰ্ডাৰ ইনফৰমেশ্যনৰ কাৰণে তোমালোকে আমাৰ ডিপাৰ্টমেণ্ট আহিব পৰা আমাৰ লগত ডিছকাছ কৰিব পৰা ঠিক আছে গতিকে এইটোকে কৈ তোমালোকক পুনৰ মই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ শুভেচ্ছা জনাই মোৰ এই বক্তব্য সামৰিছোঁ থেংক ইউ ভেৰি মাছ